এতিয়া বিয়া বাৰু কি হ'ল পিছে বিয়া বাৰু পাতিব নালাগে বিয়া বাৰু পাতিলোঁ মই ক'ৰ পৰা পাতিবা তোমাৰ এইটো অৱস্থাত কোনে ছোৱালী দিব আৰে মুখ্যমন্ত্ৰী কন্যাদান আঁচনিৰ অধীনত মই বিয়া পাতি দিলোঁ এটকাও খৰচ নাই চৰকাৰী সুবিধা লৈছা লৈছোঁ আৰু বাৰু ঠিক আছে বিয়া পাতিলে মানিছোঁ দুদিন পিছত এতিয়াতো মানুহজনীয়ে চাগে কৈ থাকে নহয় কাপোৰ এযোৰ দিয়া গহনা দিয়া ইটো সিটো সেইবিলাক পিছে ক'ৰ পৰা মেনেজ কিয় চৰকাৰে অৰুণোদয় আঁচনি দিয়া নাই অৰুণোদয় আঁচনিত তাইক নামটো ভৰাই দিছোঁ এতিয়া মাহে 1250 টকাকৈ লৈ থাকে নিজে লৈ থাকে আৰু ফুট ফুট লৈ থাকে আৰু বাৰু সেইটো ঠিকে আছে দুদিন পিছত ল'ৰা ছোৱালী হ'ব তেতিয়া ল'ৰা ছোৱালী হ'লে আৰু কিয় এই জননী সুৰক্ষা আইন আছে নহয় জন্মৰ আগত 500 জন্মৰ পিছত 1400 আকৌ অংগনাবাদীৰ পৰা 5000কৈ দিবই দেখোন মাথা মাৰি যাব পিছত তাৰপিছত ল'ৰা ছোৱালী পঢ়ুৱা শুনোৱা দায়িত্ব কোনে ল'ব স্কুলত দেখোন চব ফ্ৰী এডমিশ্যন ফ্ৰী ড্ৰেছ ফ্ৰী খোৱা বোৱা ফ্ৰী মইতো ভাবিয়ে থৈছোঁ মোৰ ল'ৰা ছোৱালী হ'লে একদম কিতাপ পত্ৰ নিবলৈ নিদিওঁ নেমু এটাই কাঁহী এখনে লৈ যাব হৈ যাব স্কুলতে মাৰিছে বাৰু সেইখিনিলৈকে চলি গ'ল পিছতে থাকিবলৈ ঘৰটো ইমান সোপা ল'ৰা ছোৱালী ক'ত ৰাখিবা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি আছে দেখোন তাৰ অধীনত ঘৰ বনাই ল'ম আকৌ BPLৰ কানেকশ্যন কৰি তোৰ কাৰেণ্টটো লৈ ল'ম আৰু অনাময় আঁচনিৰ অধীনত লেট্ৰিনটো বনাই ল'ম এনেতো লেট্ৰিন মানুহটো সোমালে বাল্টিংটো সোমালে মানুহটো নোসোমায় হ'ব হৈছেতো কাম হ'লেই হ'ল বা ঠিকে আছে ইমানখিনিলৈকে ঠিকে আছিল এই বুঢ়া কালত কি অৱস্থা হ'ব বুঢ়া কালত কিবা এটাতো কৰিব লাগিব পেঞ্চন নাগুৰিছ কিয় মোদীজী ধনজন আঁচনি আছে দেখোন 60 বছৰৰ পিছত পেঞ্চন পামেই আৰু হৈ যাব চলি যাম জীৱন এনেকেই গ'ল আৰু এনেকৈ আৰু আঁচনিৰ ওপৰতে চলি যাম দেই চৰকাৰী আঁচনি এইখিনিহে লৈছে আপোনালোকে পাইছেনে নাই ভালকৈ লৈছে ৰাইজে সুবিধা ল'ব এইবিলাক নোলোৱাকৈ